অচিন ৰোগৰ আতংক শিশুসহ ইজনৰ পিছত সিজনৰ মৃত্যু শৌচ বমি পেটৰ বিষত আক্ৰান্ত হৈ মৃত্যু ৪-৫ জন লোকৰ সাবুৱাৰ দিনজয় চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা হঠাৎ বমি কৰাত চিকিৎসালয়লৈ নি থাকোঁতে মৃত্যু হয় ১৯ বছৰীয়া এজন যুৱকৰ বিগত এটা সপ্তাহ ধৰি বাগিচাখনৰ একেটা লাইনতে অব্যাহত আছে একেই বেমাৰৰ ভয়ংকৰ প্ৰভাৱ একেটা সপ্তাহতে ৫ জনকৈ লোকৰ মৃত্যু ঘটিছে যাক লৈ আতংকত ভুগিছে লাইনটোৰ আৱাসীসকল বমি আৰু পাতলা লেট্ৰিন এইটো একদম সিৰিয়াছৰ নিচিনা হৈ গৈছে তো ইয়াত দুটা ঢুকালে তো ইয়াত এটা আৰু আজি আমাৰ ভাইটো এইটো তাৰপিছত মোৰ ভাগিনটো এতিয়া সিৰিয়াছ হৈ আছে এতিয়াও সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈ আছে আন কেইবাজনো দীৰ্ঘদিন ধৰি দিনজয় চাহ বাগিচাখনৰ পকা লাইনত নলা নৰ্দমা পৰিষ্কাৰ নকৰাৰ ফলতেই এই অচিনাক্ত বেমাৰ বিয়পিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ডেড বডি আনিবৰ কাৰণে এম্বুলেন্স গুনাইছোঁ বোলে সেইবোৰ এম্বুলেন্স বোলে ডেড বডি আনিবলৈ নিদিয়ে বোলে এম্বুলেন্স আনিবৰ কাৰণে আমাৰ এটা বড়ো পিকআপ আছে ডেড বডি আনিবলৈ তোমাৰ পাতৰ গাড়ী এই পাতৰ গাড়ীৰ কাৰণে আনিছিলে এইটো কাৰণে ৰাইজে মানে এইটো দেখি পিনে ৰাইজে গৰম হৈছে আৰু ৰাইজে মানে সেইটো কাৰণে খুব বেয়া পালে সেইটো কাৰণে হুলস্থুল গাড়ী একো ভাঙা নাই অলপ মানে হুলস্থুল কৰিলে মুখেদি আৰু এইবোৰ কথাও বেয়া হৈছে বুলি কেলে এম্বুলেন্স এখন যদি থকা অৱস্থাতে যদি পাতগাড়া আনি যদি ডেড বডি আনিবলৈ দিয়ে এটা কিখন এম্বুলেন্স থবলৈ দিছে লগতে অসুস্থ হোৱা যুৱকক চিকিৎসালয়লৈ নিবলৈ সময়মতে বাগিচা কৰ্তৃপক্ষই এম্বুলেন্স নিদিয়াৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে সাবুৱাৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট